নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি আলোচনা কৰিম ইণ্ডিয়ান জিওগ্ৰাফিৰ মেজৰ লেকস ইন ইণ্ডিয়া আৰু ইণ্ডিয়ান জিওগ্ৰাফিৰ ওপৰত এইটো হৈছে আমাৰ চতুৰ্থ খণ্ড ইণ্ডিয়ান জিওগ্ৰাফিৰ কাৰণে যেটো প্লেলিষ্ট বনোৱা হৈছে হেটো আপোনালোকে ডেসক্ৰিপচন বক্সতে পাই যাব গতিকে ডেসক্ৰিপচন বক্স চেক কৰিব তাতে বহুগিটা প্লেলিষ্ট পাব হেবোৰ আপোনালোকে চাব গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো এটা লেক এই টপিকটো পঢ়িবলৈ যাওতে আমি কেইটামান পইণ্ট চাব লাগিব ইয়াৰ আগতে যেনেকৈ ধৰক ৰামসাৰ কনভেনচন হয়নে ৰামসাৰ কনভেনচন কিয় পাতা হৈছিল বিশেষকৈ ওয়েটল্যান্ড বিলাক প্ৰটেকচন দিয়াৰ অৰ্থে প্ৰটেকচন অফ ওয়েটল্যান্ডছৰ কাৰণে কি কৰা হৈছে ৰামসাৰ নামৰ ঠাইত ইৰানৰ ৰামসাৰ নামৰ ঠাইত 1971 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে ৰামসাৰ কনভেনচন বা ৰামসাৰ সন্মিলন অনুষ্ঠিত কৰা হৈছিল আৰু সেই মৰ্মে প্ৰতি বছৰে 2 ফেব্ৰুৱাৰী তাৰিখে ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে পালন কৰা হয় ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে সেলিব্ৰেট কৰা হয় তাৰিখটো মনত ৰাখিব কেতিয়াবা দিব পাৰে যে ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে কেতিয়া পালন কৰা হয় বুলি খুদিব পাৰে তেতিয়া হ'ব 2 ফেব্ৰুৱাৰী আৰু কেতিয়াবা পালন কৰি হোৱা হৈছিল বা ৰামসাৰ কনভেনচন প্ৰথমে কেতিয়া পালন কৰা হৈছিল হেতু খুদিব পাৰে তেতিয়া আমি এনসাৰ দিম 1971 2 ফেব্ৰুৱাৰী ক'ত হৈছিল ইৰানৰ ৰামসাৰ নামৰ ঠাইত বৰ্তমান ভাৰতত ৰামসাৰ সাইট আছে 46টা ৰামসাৰ সাইট আছে বৰ্তমান ভাৰতত আৰু ইয়াৰে অসমত কেইটা ৰামসাৰ সাইট আছে কেইখন ৰামসাৰ সাইট আছে এটো আপুনি কমেন্ট বক্সত জনাব যে বৰ্তমান অসমত কেইখন ৰামসাৰ সাইট আছে আৰু ইয়াৰ উপৰিও মন্ট্ৰিক্স ৰেকৰ্ডত ভাৰতৰ দুখন ৰামসাৰ সাইট এন্ট্ৰি হৈছে আৰু মন্ট্ৰিক্স ৰেকৰ্ডত কি কৰা হয় ইন্টাৰনেশনালি ইম্পৰ্টেন্স দিয়া হয় সাইটস উইথ ইন্টাৰনেশনাল ইম্পৰ্টেন্স ইয়াতে ভাৰতৰ দুখন ৰামসাৰ সাইট ইনক্লুড হৈছে এখন আছে মণিপুৰত আৰু এখন আছে ৰাজস্থানত এই টপিকটোৰ পৰা বিশেষকৈ পৰীক্ষা সমূহত এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা যায় যে লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া তেতিয়া আমি এনসাৰটো কি দিম লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া লাৰ্জেষ্ট কোষ্টেল লেক ইন ইণ্ডিয়া লাৰ্জেষ্ট লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সাধাৰণতে পৰীক্ষা বিলাকত দেখা যায় গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ উত্তৰ আমি কেনেদৰে দিম বা কি দিম তাৰ কাৰণে আমি কেইখনমান মেজৰ লেকৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আহিব লাৰ্জেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড আমি বিশ্বৰ ভিতৰতে চাই লও প্ৰথমতে হয়নে এটা জেনাৰেলি যদি খুদে যে লাৰ্জেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড বুলি জেনাৰেলি খুদিলে আমি কি দিম কাস্পিয়ান সি দিম কাস্পিয়ান সাগৰ দিম যেটো নেকি এছিয়া মহাদেশত অনুষ্ঠিত আছে এছিয়া মহাদেশত আছে এইখনে হৈছে কাস্পিয়ান সাগৰ এইখন জেনাৰেলি যদি খুদে যে লাৰ্জেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি হয় এনেকুৱা খুদিলে আমি কি দিম কাস্পিয়ান সি দিম কাস্পিয়ান সাগৰটো দিম আৰু যদি ফ্ৰেছ ৱাটাৰ এই শব্দটো থাকে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বুলি যদি থাকে তেতিয়া হলি আমি কি দিম লেক সুপাৰিয়ৰ বা সুপাৰিয়ৰ লেক যেটো নেকি ইউএসএত আছে আৰু যদি খুদে ডিপেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড বুলি যদি খুদে তেতিয়া আমি বাইকাল লেক দিম যেটো নেকি ৰাছিয়াত আছে যদি বিশ্বৰ ভিতৰত খুদে যেনেকৈ আমাৰ কোৱেশ্চন আছিল ইয়াতে চাও লাৰ্জেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ওয়াৰ্ল্ড এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে আপোনালোকে এইগিটা আনসাৰ দিব যে যদি জেনাৰেলি খুদে লাৰ্জেষ্ট লেক ইন দ্য ওয়াৰ্ল্ড যদি খুদে কাস্পিয়ান সি যেটো নেকি এছিয়াত আছে আৰু যদি ফ্ৰেছ ৱাটাৰ খুদে তেতিয়া হ'ব লেক সুপাৰিয়ৰ বা সুপাৰিয়ৰ লেক এতিয়া আইছো ভাৰতৰ ভিতৰত মেজৰ লেকস ইন ইণ্ডিয়া উলাৰ লেক এই উলাৰ লেক ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে জম্মু এণ্ড কাশ্মীৰ কেতিয়াবা খুদিব পাৰি যে উলাৰ লেক ক'ত অৱস্থিত উলাৰ লেক ক'ত আছে তেতিয়া আমি এনসাৰটো কি দিম তেতিয়া আমি এনসাৰটো জম্মু এণ্ড কাশ্মীৰ দিম আৰু এইটো হৈছে ভাৰতৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ইজ উলাৰ লেক গতিকে মনত ৰাখিব তাৰপিছত আছে ডাল লেক আৰু এই ডাল লেকক কি বুলি কোৱা হয় ডাল হ্ৰদক কোৱা হয় জুৱেল ইন দ্য ক্ৰাউন অফ কাশ্মীৰ জুৱেল ইন দ্য ক্ৰাউন অফ কাশ্মীৰ বুলি কোনটো হ্ৰদক কোৱা হয় বুলিও কেতিয়াবা প্ৰশ্নটো খুদিব পাৰে তেতিয়া হ'ব ডাল লেক যেটো নেকি জম্মু এণ্ড কাশ্মীৰত আছে জম্মু এণ্ড কাশ্মীৰত আছে আৰু এছিয়াৰ সৰ্ববৃহৎ টুলিপ গাৰ্ডেন এই ডাল লেকতে আছে ওচৰতে আছে মানে ওচৰত আছে আৰু এইটো হৈছে টুলিপ গাৰ্ডেন যাৰ নামটো কি হয় যাৰ নামটো হৈছে ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী মেমৰিয়েল টুলিপ গাৰ্ডেন, ইন্দিৰা গান্ধী মেমৰিয়েল টুলিপ গাৰ্ডেন, আৰু এইটো হৈছে গাৰ্ডেনৰ এটা পিকচাৰ। আৰু গোটেই লেকৰ ভিতৰত, গোটেই হ্ৰদৰ ভিতৰত এইখনে সবচে বেছি কি হয়, টুৰিষ্টবিলাকক আকৰ্ষণ কৰে। মষ্ট ফেমাছ লেক ফৰ টুৰিজিম হয় এইখনে, গতিকে মনত ৰাখিব। সুধিব পাৰে যে ডাল লেক ক'ত অৱস্থিত হয়, জুৱেল ইন দ্য ক্ৰাউন অফ কাশ্মীৰ বুলি কোনখন হ্ৰদক কোৱা হয়, এনেকুৱাও সুধিব পাৰে। নেক্সট চাম্ভাৰ লেক। চাম্ভাৰ লেক আছে ৰাজস্থানত, চাম্ভাৰ লেক আছে ৰাজস্থানত, আৰু এইটোৱে হৈছে ইনলেণ্ড চল্ট ৱাটাৰ লেক, হাইয়েষ্ট বা লাৰ্জেষ্ট ইনলেণ্ড চল্ট ৱাটাৰ লেক হয়। আৰু ভাৰতত যিমানবিলাক নিমখবিলাক যে ছাপ্লাই হয়, চল্টবিলাক যে ছাপ্লাই হয়, 60% এইখন হ্ৰদৰ পৰাই কি হয় মানে বনোৱা হয়, বনাই কিনে ছাপ্লাই কৰা হয়। তাৰপিছত আছে থেবাৰ লেক, যাক নেকি জেইচামান লেক বুলিও কোৱা হয়। থেবাৰ লেক বা জেইচামান লেক একেটাই হয়, যিটো নেকি কি হয় এছিয়াৰ ভিতৰত দ্বিতীয়তম লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক হয়। কৃত্ৰিম হ্ৰদ হয়, ছেকেণ্ড পজিশ্যনত থাকে এছিয়াৰ ভিতৰত, আৰু যদি ইণ্ডিয়াৰ ভিতৰত কওঁ তেতিয়াহ'লে ই ফাৰ্ষ্ট পজিশ্যনত থাকে। ভাৰতৰ আটাইতকৈ ডাঙৰ মেড লেক হয়, আৰ্টিফিচিয়েল লেক হয়, যিটো নেকি 17th চেঞ্চুৰীত বনোৱা হৈছিলে। কোনে বনাইছিলে? ৰাণা জয়সিঙে বনাইছিলে 17th চেঞ্চুৰীত ৰাজস্থানৰ উদয়পুৰ নামৰ ঠাইত। নেক্সট লোকটাক লেক, আৰু এইটো পৰীক্ষাবিলাকত বেছিকৈ অহা দেখা যায়, কাৰণ ই নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বা লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়। নৰ্থ ইষ্ট ইণ্ডিয়াৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ কি হয় ফ্ৰেছ ৱাটাৰ লেক হয় এইটো, যিটো নেকি মণিপুৰত অৱস্থিত হয়। আৰু কিয় ফেমাছ হয় এইটো বিশেষকৈ, কাৰণ ইয়াত যিখন ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানখন কি হয় উপঙি থাকে, ফ্লটিং আইলেণ্ড। বিশ্বৰ ভিতৰত এইখনে একমাত্ৰ কি হয় ৰাষ্ট্ৰীয় উদ্যান হয়। নামটো হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক, কেইবুল লামজাও নেশ্যনেল পাৰ্ক, দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড। গতিকে মনত ৰাখিব, এই ফটো দুখন চালে আপোনালোকে নিশ্চয় ধৰিব পাৰিব যে কেনেকুৱা ধৰণৰ হয় এই ৰাষ্ট্ৰীয় উদ্যানখন। পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। লোকটাক লেক ক'ত অৱস্থিত আছে? মণিপুৰত অৱস্থিত আছে, আৰু ই উত্তৰ পূব ভাৰতৰ আটাইতকৈ লাৰ্জেষ্ট, আটাইতকৈ ডাঙৰ বা বিশাল ফ্ৰেছ ৱাটাৰ লেক হয়। কিহৰ কাৰণে ফেমাছ হয়? ফ্লটিং আইলেণ্ড লেকৰ কাৰণে ফেমাছ হয়, য'ত নেকি কাইবুল লামজাও নেশ্যনেল পাৰ্ক অৱস্থিত আছে, যিটো নেকি কি আছে উপঙি আছে, ফ্লটিং হয়। নেক্সট চিল্কা লেক, চিল্কা হ্ৰদ। ইয়াৰ পৰা খুব কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত, খুব সোধে যে চিল্কা হ্ৰদ ক'ত অৱস্থিত হয়, হয়নে? চিল্কা হ্ৰদ আছে উৰিষ্যাত অৱস্থিত হয়। আৰু যদি জেনেৰেলি সোধে যে লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া বুলি যদি সোধে, তেতিয়া আমি কি দিম? চিল্কা হ্ৰদ দিম। একো যদি নাথাকে, লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া হৈছে চিল্কা হ্ৰদ, বা এনেকৈও যদি সোধে যে লাৰ্জেষ্ট কোষ্টেল লেক ইন ইণ্ডিয়া বুলি সুধিলেও আমি কি দিম? চিল্কাই দিম, চিল্কা হ্ৰদটোকে দিম, চিল্কা লেকটোকে দিম আমি কোষ্টেল লেক ইন ইণ্ডিয়া। অ'কে, ক'ত অৱস্থিত আছে? উৰিষ্যাত। নেক্সট পুলিকেট লেক, আৰু এইটো চিল্কাৰ পিছতে কি থাকে? দ্বিতীয় নম্বৰ থাকে, ছেকেণ্ড পজিশ্যনত থাকে। ছেকেণ্ড পজিশ্যনত থাকে ইন টাৰ্মছ অফ ফ্ৰেছ ৱাটাৰ, আৰু ক'ত অৱস্থিত আছে? অন্ধ্ৰপ্ৰদেশ এণ্ড তামিলনাডুত অৱস্থিত আছে। তাৰপিছত আছে ভেম্বান লেক, আৰু ভাৰতৰ এইটো হৈছে আটাইতকৈ দীঘল কি হয়? হ্ৰদ হয়, আটাইতকৈ দীঘল হ্ৰদটো হৈছে ভেম্বান হ্ৰদ, যিটো নেকি ক'ত অৱস্থিত আছে? কেৰেলাত অৱস্থিত হয়। আৰু প্ৰতি বছৰে কি হয় ইয়াতে নাওৰ ৰেচিং হয়, বট ৰেচিং হয়, আৰু নেহেৰু ট্ৰফি, গতিকে এইটো মনত ৰাখিব, নেহেৰু ট্ৰফি তলৰ কোনবিধ খেলৰ লগত জড়িত হয় এইটোও কেতিয়াবা দিব পাৰে। গতিকে নেহেৰু ট্ৰফিটো বট ৰেচৰ লগত জড়িত আছে, যিটো নেকি এই বট ৰেচ প্ৰতি বছৰে ভেম্বান লেকত অনুষ্ঠিত কৰা হয়। আৰু যদি ষ্টেট সোধে তেতিয়া কি হ'ব? কেৰেলা। নেক্সট লোনাৰ, গতিকে মনত ৰাখিব লোনাৰ লেক কি হয়? এইবিলাক ভলকেনো বা মেটিঅৰাইটৰ দ্বাৰা কি হয়? সৃষ্টি হোৱা হয়, আৰু ক'ত অৱস্থিত আছে? মহাৰাষ্ট্ৰত অৱস্থিত হয়। হুছেইন সাগৰ লেক, এইটো ইম্পৰ্টেণ্ট হয়,
পৰীক্ষাৰ দৃষ্টিত এইটো এটা ইম্পৰ্টেণ্ট হ্ৰদ হয় কাৰণ ই ক'ত অৱস্থিত আছে ই হায়দৰাবাদ আৰু ছেকেন্দ্ৰাবাদত অৱস্থিত আছে আৰু ইয়াৰ ঠিক মাজতে কি কৰা হৈছে বুদ্ধদেৱৰ এটা মূৰ্তি মানে ইনষ্টল কৰা হৈছে বুদ্ধদেৱৰ এটা ডাঙৰ মূৰ্তি এটা বহাই দিয়া হৈছে ইয়াৰ ঠিক সমাজতে নেক্সট চলামু লেক ক'ত অৱস্থিত আছে ক'ত অৱস্থিত হয় ই ছিকিমত আছে আৰু ইয়ে হৈছে হাইয়েষ্ট লেক ইন ইণ্ডিয়া হাইয়েষ্ট লেক আটাইতকৈ ওখ হ্ৰদটোৱে হৈছে বা ওখ স্থানত অৱস্থিত হ্ৰদটোৱে হৈছে চলামু লেক যিটো নেকি ছিকিমত অৱস্থিত হয় আৰু ইয়াৰ পৰাই তিষ্টা ৰিভাৰ কি হয় অৰিজিনেট হয় তিষ্টা ৰিভাৰ ইয়াৰ পৰাই আৰম্ভ হয় তিষ্টা ৰিভাৰ ইয়াৰ পৰাই কি হয় সৃষ্টি হয় বুলি আমি ক'ব পাৰোঁ ৰূপকুণ্ড লেক আৰু এই লেকটো মিষ্টেৰী আৰু স্কেলিটন লেক বুলিও কোৱা হয় কাৰণ মিষ্টেৰী বুলি এইকাৰণে কোৱা হয় কাৰণ এই লেকটোত এই হ্ৰদটোত ক'ৰ পৰা কেনেদৰে কি পানী আহে আজিলৈকে কোনো মানে গম পোৱা নাই সেইটো কাৰণে ইয়াক কোৱা হয় মিষ্টেৰী লেক আৰু স্কেলিটন লেক বুলি এইকাৰণে কোৱা হয় কাৰণ ইয়াত বহুত মানুহৰ কি পোৱা গৈছে কংকাল পোৱা গৈছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় স্কেলিটন লেক বুলিও কোৱা হয় কংকাল হ্ৰদ বুলিও কোৱা হয় কংকাল হ্ৰদ যিটো নেকি উত্তৰাখণ্ডত অৱস্থিত হয় নেক্সট ভোষ্টাল লেক আগতে ইয়াৰ নাম আছিলে আপাৰ লেক বুলি জনা গৈছিলে আগতে কিন্তু বৰ্তমান ইয়াক ভোষ্টাল লেক বুলি কোৱা হয় যাক নেকি সিটি অফ লেকস বুলিও কোৱা হয় সিটি অফ লেকস কোনখন হ্ৰদক বুলি কোৱা হয় বুলি সুধিলে আমি কি দিম ভোষ্টাল লেক দিম যদি ভোষ্টাল লেক অপচনত নাথাকে আপাৰ লেক দিম তেতিয়া কাৰণ আগতে আপাৰ লেক নাম আছিলে এতিয়াহে ভোষ্টাল লেক হয় না যিটো নেকি ক'ত অৱস্থিত আছে মধ্যপ্ৰদেশৰ ভোপাল নামৰ ঠাইত ই অৱস্থিত হয় আৰু ই এটা সময়ত কি আছিলে লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক আছিল এইটো মনত ৰাখিব আগতে লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক আছিলে ই ভোষ্টাল লেক আগতে যিমানখিনি যি পপুলাৰ আছিলে এইখন হ্ৰদ কিন্তু বৰ্তমান ইমানখিনি পপুলাৰ ই নহয় আগতে যিমান আছিলে ইমানখিনি নহয় কিন্তু নেক্সট আছে সত্তা লেক এই সত্তা লেক হৈছে কেৰালাৰ আটাইতকৈ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ হয় আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰৰ হ্ৰদ হয় কেৰালাৰ ইণ্ডিয়াৰ নহয় অকল কেৰালাৰ ভিতৰত কি হয় লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ হয় গতিকে কেতিয়াবা সুধিব পাৰি যে সত্তা লেক কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয় তেতিয়া আমি কি দিম কেৰালা দিম আমি বা সুধিব পাৰে যে সত্তা লেক ক'ত অৱস্থিত হয় তেতিয়া আমি কি দিম কেৰালা দিম আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ